নমস্কাৰ সকলোকে। কিছুমান মানুহক কৈছোঁ সকলোৱে গাত পাতি নল'ব। এনেকুৱা বান্দৰ আৰু বান্দৰী কিছুমান আমাৰ অসমত আছে, তেওঁলোকে থলুৱা শাক পাচলিবিলাক চিনি নাপায়। কল পচলা আচাৰ চিনি নাপায়, কলডিলৰ আচাৰ চিনি নাপায়। মানে ক'বলৈ ভাষা নাই, ইমান গালি পাৰিবলৈ মন যায়। মোক উলট পালটকৈ কমেণ্ট লিখে বা একদম যিবিলাক কমেণ্ট সহ্য নোহোৱা কিছুমান কমেণ্ট দিয়ে। কমেণ্টৰ ওপৰততো ভিডিঅ' বনাবলৈ মই বাদেই দিছিলোঁ, তথাপিতো এনেকুৱা অসহ্যকৰ কিছুমান কমেণ্ট দিয়ে। হেৰৌ সেই বিদেশৰ বস্তুটো আমাৰ অসমত দেখুৱাতকৈ আমাৰ অসমৰ থলুৱা শাক পাচলিয়ে হওক, আচাৰেই হওক বা থলুৱা যিবিলাক আমাৰ অসমৰবিলাক বাহিৰলৈ উলিয়াই দেখুওৱা না তহঁতি। আমি সেইটোৱে মোৰ লক্ষ্য আৰু উদ্দেশ্য সেইটোৱে। আমাৰ থলুৱা কিছুমান শাক পাচলি, থলুৱা কিছুমান আচাৰ, যেই নহওক অসমৰবিলাক বাহিৰলৈ ওলোৱা ধান্দা। তহঁতি বুজি নাপাওঁ।